যোৰহাট জিলাৰ ৰাজৈ সুন্দৰপুৰ গাঁৱত সমূহীয়া বিবাহ সম্পন্ন। বিবাহ হৈছে আমাৰ সমাজৰ অন্য এক পৰম্পৰা। প্ৰত্যেক ধৰ্মৰ বিবাহৰ নিয়ম প্ৰণালী বেলেগ বেলেগ। বিশেষকৈ হিন্দু ধৰ্মত এজন পুৰুষ আৰু এগৰাকী মহিলা সামাজিক ৰীতি-নীতিৰে বিবাহ হোৱাটো বাধ্যতামূলক। কেতিয়াবা দেখা যায় এজন যুৱক আৰু এগৰাকী যুৱতীৰ সৈতে কিবা কাৰণত অবৈধভাৱে বিবাহ পাকত আবদ্ধ হৈ সংসাৰ কৰে। তেনেবিলাক বিবাহ সমাজে স্বীকৃতি নিদিয়ে আৰু সমাজৰ বিভিন্ন কাম-কাজত অংশগ্ৰহণ কৰিব নোৱাৰে। শেষত সন্তান হোৱাৰ পিছতো বিবাহৰ নিয়ম কৰিব লগা হয় সেইসকল লোকে। ইফালে শাস্ত্ৰই কৈছে অবিবাহিত লোকৰ মৃত্যুৰ পিছতো আত্মাই সদ্গতি নাপায়। আজিকালি ঠায়ে ঠায়ে তেনে লোকসকলক একত্ৰিত হৈ সমূহীয়া বিবাহ অনুষ্ঠিত কৰা হয়। তেনে এখন সমূহীয়া বিবাহ অনুষ্ঠিত কৰিলে যোৰহাট জিলাৰ ৰাজৈ দক্ষিণপাট গাঁৱত। গাঁৱৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰিলে এই বিবাহ। 11 যোৰা দৰা কইনা বহিল বিবাহত। এই অনুষ্ঠানটোৰ উদ্যোগ ললে নামঘৰ পৰিচালনা সমিতিয়ে। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই বিবাহত পুৱা ভাগত নাম প্ৰসংগ অনুষ্ঠিত কৰি সমাজৰ ৰীতি-নীতিৰে আৰম্ভ কৰা হয় বিবাহ কাৰ্য। ৰাতিলৈ এজন পুৰোহিতে 11 যোৰা দৰা কইনা চাৰিওকাষে বহুৱাই অগ্নিক সাক্ষী কৰি হোমযজ্ঞ কাৰ্য সম্পাদন কৰা দেখা যায়। আলহী অতিথি ইষ্ট কুটুম আদিকো আপ্যায়ন কৰিলে উদ্যোক্তাসকলে। এইদৰে সম্পন্ন হল সমাজত বুঢ়া বিয়া বুলি প্ৰচলিত এই বিবাহ কাৰ্য। এই সমূহীয়া বিবাহ অনুষ্ঠানটোৰ সম্পৰ্কে কিছু মন্তব্য আগবঢ়াই নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক মিকু দাসে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নামঘৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক আৰু এই বিবাহখনৰ যি 11জন আমি 11টা পৰিয়ালক আমি বিবাহৰ যি যোগাৰ কৰি দিছোঁ, আমি নেতৃত্ব লৈ তেওঁলোকক কৰি দিছোঁ। কাৰণ এই অনুষ্ঠানটো আমি বহুত দিনৰ আগতে কৰিব লাগিছিলে, কিন্তু সকলো আমাৰ ইয়াত অকণমান পিছপৰা কাৰণ আৰ্থিকভাৱে সকলোৱে, গতিকে আমি সকলো গাঁও একত্ৰিত হৈ আমি এই আজি 11জন দৰা কইনাক আমি বিবাহ দিন স্থিৰ কৰিছোঁ আৰু সকলো ৰাইজৰ সহযোগত আজি অনুষ্ঠান ভাগি বৰ্তমানলৈকে সুচাৰুৰূপে পালন কৰা হৈ আছে। হয়তো আমি ধৰ্মীয় বুলিয়ে ভাবোঁ, সমাজৰ ক্ষেত্ৰত ধৰ্মৰ লগতো জড়িত হৈ আছে, কাৰণ সমাজত ধৰ্মটো নাথাকিলেও সমাজখন নাথাকিব। গতিকে দুইটা পৰম্পৰা ৰক্ষা কৰিয়ে এই কামটো কৰা হৈছে। আপোনালোকক কোনটো পথত দিয়া হৈছে এতিয়া? আমি আপোনাৰ সনাতন ধৰ্ম হয় বামুণীয়া প্ৰথাত আমি হোমযজ্ঞ কৰি আমি বিবাহ অনুষ্ঠান কৰা হৈছে। আমাৰ এখন ৰাজৈ দক্ষিণপাট গাঁও, আচলতে আগত ৰাজৈ নতুন দক্ষিণপাট বুলি আছিল, এতিয়া বৰ্তমান আমি ৰাজৈ দক্ষিণপাট গাঁও বুলি কওঁ। আৰু এই অনুষ্ঠানভাগত বিভিন্ন জেগাৰ পৰা বিভিন্নজনে আমাক সহায় সহযোগিতা কৰিছে এই অনুষ্ঠানটোৰ কাৰণে। আমি সকলোকে এই অনুষ্ঠানত ধন্যবাদ দিছোঁ তেওঁলোকে আমাক সহায় কৰাৰ বাবে। গতিকে আশা ৰাখিছোঁ বৰ্তমান এতিয়া যেনেদৰে আমি সুচাৰুৰূপে বিবাহ কাম হৈ আছে আৰু শেষ মুহূৰ্তৰ কাম এভাগ আছে আৰু হোমযজ্ঞ আছে। গতিকে ইয়াৰ সুচাৰুৰূপে হ'ব বুলি আমি পৰিচালনা সমিতিয়ে আৰু ৰাইজেও আশা কৰিছোঁ। ভালেই লাগিছে আৰু ইমান দিনৰ মূৰত আমি বিয়া পতা এতিয়া 10 বছৰ হ'ল। 10 বছৰৰ পিছত আমি এতিয়া নিয়মখিনি কৰিবলৈ পাইছোঁ, ভালেই লাগিছে আৰু নাই ভাল লাগিছে, ফূৰ্তি লাগিছে। সকলোৱে যে আমি একেলগে কৰিব পাৰিছোঁ, এনেকুৱা এটা অনুষ্ঠান কৰিব পাৰিছোঁ আমি। গোটেই আজি আমাৰ 11 যোৰা হৈছে, 11 যোৰাই মিলি আমি এই অনুষ্ঠানটো আমাৰ গাঁৱৰ ৰাইজে কৰিছে। আমি 11জনীয়ে আজি বিবাহত হৈছোঁ আৰু মোৰ 20 বছৰ পাৰ হ'ল। এই আপুনি এনেকে বিয়া নোহোৱাৰ কাৰণে সমাজত কিবা কিবি কাম কৰিবলৈ দিগদাৰ হৈছিলে নেকি? দিগদাৰ অলপ হৈছিলে, তাৰমানে কি এনেই গাঁৱত মানুহ ধৰি লওক অকণমান এনেকৈ বিয়া বাৰু হোৱা মানুহ থাকিলে অকণমান কাম কৰিবলৈ সুবিধা হয়। আমি পাৰোঁ, গোটেইবোৰ কাম কৰিব নোৱাৰোঁ যে, সেইটো কাৰণে ৰাইজে আমাৰ গোটেই মানুহখিনিক বিয়া হৈ চবকে সমাজত কাম কৰিব পৰাকৈ আমাক বিয়া হ'বলৈ ৰাইজে উৎসাহ দিলে। সেইটো কাৰণে আমি গোটেইখিনি হৈছোঁ আৰু এনেকৈ এতিয়া সমাজত কাম কৰিবলৈ ভাল হ'ব। আৰু আমি নিজেও খুচি হৈছোঁ, ভালো লাগিছে আৰু ইমান বছৰ মূৰত আকৌ কইনা হৈছোঁ। তাৰমানে আমি ইমান বছৰ মূৰত হৈছোঁ যেন লগা নাই, নতুন কইনাৰ নিচিনাই লাগিছে আমাৰ মনবোৰ। পাৰোঁ, গোটেইবোৰ নোৱাৰোঁ। দেউৰী কামৰ যিবোৰ ভিতৰুৱা কাম সেইবোৰ কৰিব নোৱাৰোঁ। এনেই বাহিৰা কিছুমান কাম কৰিব পাৰোঁ, তথাপিতো ধৰি লওক ভিতৰুৱা যিবোৰ সেইখিনি কাম নোৱাৰিছিলোঁ। এতিয়া ধৰি লওক সমাজখনত চবৰে ভাল হ'ব, গোটেইবোৰ মানুহ কাম কৰিব পৰা হ'ব। এতিয়া 11গৰাকীয়ে যদি আমি লাগি যাওঁ, বহুত কাম কৰিবলৈ সুবিধা হ'ব।